নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক আমাৰ ইউটিউব চেনেল তাজিবু টেকনলজিলৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। এই গুৰুত্বপূৰ্ণ খবৰকেইটাৰ লগত আছে ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে দুটাকৈ গুৰুত্বপূৰ্ণ খবৰ। প্ৰথম খবৰটো হৈছে অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কৰোনা ভয়াৱহতাৰ মাজতে ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ। অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কোভিড প্ৰট'কল মানি অক্টোবৰ মাহৰ প্ৰথম সপ্তাহতে দেশী বিদেশী সকলো পৰ্যটকৰ বাবে মুকলি কৰা হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বাৰ। 65 বছৰৰ ওপৰৰ আৰু 10 বছৰ তলৰ কোনো পৰ্যটকক প্ৰৱেশ কৰিব নোৱাৰিব ৰাষ্ট্ৰীয় উদ্যানখনত। বৃহস্পতিবাৰে বন বিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত জীপ আৰু হাতী ছাফাৰী সংস্থা, ৰিজৰ্ট মালিক সন্থাৰ লগতে পৰ্যটনৰ লগত জড়িত লোকসকলৰ লগত আলোচনাত মিলিত হৈ এই কথা সদৰি কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে প্ৰকাশ কৰাৰ মতে, ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰা পৰ্যটকৰ বাহনসমূহৰ প্ৰৱেশৰ দ্বাৰা ছেনিটাইজ কৰা হ'ব। আনহাতে উদ্যানত প্ৰৱেশ কৰাৰ আগতে সকলো পৰ্যটকৰ শাৰীৰিক উত্তাপ পৰীক্ষা কৰা হ'ব। ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ চমুকৈ NTCA এই সন্দৰ্ভত কিছু নিৰ্দেশনা প্ৰেৰণ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ। আজিৰ দ্বিতীয়টো খবৰ হৈছে কন্যাক বিয়া দিবলৈ চিন্তা নকৰিব, মাত্ৰ 121 টকা জমা কৰি লাভ কৰক 27 লাখ পৰ্যন্ত টকা। কন্যাক বিয়া দিবলৈ চিন্তা নকৰিব, আজিয়ে এইখন আঁচনিৰ পৰা অধীনত জমা কৰক মাত্ৰ 121 টকা। দেশৰ চৰকাৰী আৰু আটাইতকৈ ডাঙৰ বীমা প্ৰতিষ্ঠান LIC আৰম্ভ কৰিছে এখন নতুন পলিচি। কন্যাদান যোজনাৰ অধীনত প্ৰতিদিনে 121 টকাকৈ জমা কৰিলে কন্যাৰ বিয়াৰ সময়ত লাভ কৰিব 27 লাখ পৰ্যন্ত টকা। প্ৰতিদিনে 121 টকাৰ হিচাপত মাহে 3600 টকাৰ প্ৰিমিয়াম দিলে অন্তৰ্ভুক্ত হ'ব এই আঁচনিৰ অধীনত আৰু 15 বছৰত লাভ কৰিব 27 লাখ টকা। আঁচনিৰ অধীনত ইয়াতকৈ অধিক প্ৰিমিয়ামো দিব পাৰিব। যদি পলিচিত অন্তৰ্ভুক্ত হোৱাৰ পিছত মৃত্যুক সাৱটিবলগীয়া হয় তেন্তে পৰিয়ালে দিব নালাগে প্ৰিমিয়াম আৰু প্ৰতি বছৰে 1 লাখ টকাকৈ লাভ কৰিব। সেইদৰে 25 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত পলিচি নমিনীয়ে 27 লাখ টকাও লাভ কৰিব। এই পলিচি অংশীদাৰ হ'বলৈ ন্যূনতম 30 বছৰ আৰু কন্যাৰ বয়স 1 বছৰ হ'ব লাগিব। এই প্লেন 25 বছৰৰ বাবে, কিন্তু প্ৰিমিয়াম 22 বছৰ দিব লাগিব। পলকতে পলিচিখন কেনেকুৱা ধৰণৰ হ'ব চাই লওক। 25 বছৰৰ বাবে পলিচি ল'ব পাৰিব, 22 বছৰ প্ৰিমিয়াম দিব লাগিব। প্ৰতিদিনে 121 টকাকৈ মাহে 3600 টকা দিব লাগিব। ইয়াতকৈ অধিকো দিব পাৰিব। পলিচিৰ মাজত যদি মৃত্যু হয় তেন্তে পৰিয়ালে প্ৰিমিয়াম দিব নালাগে। প্ৰতি বছৰে লাভ কৰিব 1 লাখ টকা। সম্পূৰ্ণ হোৱাৰ পিছত নমিনীয়ে 27 লাখ টকা লাভ কৰিব। পলিচি কম বা অধিক প্ৰিমিয়ামো কৰিব পাৰিব। তৃতীয়টো খবৰ হৈছে কা আন্দোলনৰ সময়ত মৃত্যু হোৱা 5 গৰাকী যুৱকৰ মৃত্যুৰ তদন্ত বিচাৰি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগলৈ পত্ৰ সাংসদ গৌৰৱ গগৈ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলনৰ সময়ত অসমত 5 জন যুৱক শ্বহীদ হৈছিল। জাতিধ্বংসী কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহি আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছিল 5 জন যুৱক, ক্ৰমে ছেম ষ্টেফৰ্ড, দীপাঞ্জল দাস, আব্দুল আলিম, ঈশ্বৰ নায়ক আৰু দ্বিজেন্দ্ৰ পাংগিয়ে। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলনত কেনেকৈ তেওঁলোকৰ হত্যা কৰা হ'ল বা হত্যাকাৰীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে কি ব্যৱস্থা ল'লে, এই আটাইবোৰ কথা সামৰি আয়োগৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ন্যায়াধীশ SOL দত্তক পত্ৰযোগে প্ৰশ্ন কৰে কলিয়াবৰ সমষ্টি কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে। 5 গৰাকী যুৱকৰ হত্যাৰ আঁৰৰ জিয়া কাহিনী জানিবলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে কি ব্যৱস্থা লৈছে বুলিও অধ্যক্ষক প্ৰশ্ন কৰিছে সাংসদ তথা লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈয়ে। ইয়াৰ উপৰিও কংগ্ৰেছৰ যুৱ সাংসদগৰাকীয়ে কা আন্দোলনৰ অসমৰ 5 শ্বহীদৰ ন্যায়ৰ বাবে সাংসদৰ মজিয়াত যুঁজ দিব বুলি ৰাজহুৱাকৈ ঘোষণা কৰে। ছাত্ৰ-ছাত্ৰীসকলে প্ৰধানমন্ত্ৰীৰ এটা ডাঙৰ বিশেষ ঘোষণা। ছাত্ৰ-ছাত্ৰীৰ মাৰ্কশ্বিট অভিভাৱকৰ প্ৰেক্টিছ শ্বীট হ'ব নালাগে। প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন শিক্ষানীতি সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি কেইবাটাও মূল্যৱান কথা কয়। মোদীয়ে কয় যে বহু অভিভাৱকৰ বাবে এতিয়া ছাত্ৰ-ছাত্ৰীৰ মাৰ্কশ্বিট প্ৰেক্টিছ শ্বীট হৈ পৰিছে। সেইবাবে শিক্ষাৰ্থীৰ বাবে এতিয়া এখন ভাল নম্বৰ মাৰ্কশ্বিট আহৰণ কৰাটো মূল লক্ষ্য হৈ পৰিছে। ফলত মাৰ্কশ্বিট হৈ পৰিছে বহু শিক্ষাৰ্থীৰ বাবে প্ৰেছাৰ শ্বীট স্বৰূপ। মোদীয়ে কেৱল পৰীক্ষাত পোৱা নম্বৰে শিক্ষাৰ্থী এগৰাকীক সঠিক মূল্যায়ন নকৰে বুলি উল্লেখ কৰি কয় যে নতুন শিক্ষানীতিৰ নম্বৰ সৰ্বোচ্চ ব্যৱহাৰ
ব্যৱস্থাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক মুক্ত কৰিব আৰু তেওঁলোকে আনন্দ মনেৰে শিক্ষা গ্ৰহণ কৰিব পাৰিব। ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যক্ৰমৰ বোজাৰ নতুন শিক্ষা নীতিয়ে হ্ৰাস কৰিব বুলি মন্তব্য কৰি মোদীয়ে কয় যে ইয়াৰ ফলত তেওঁলোকক চাপমুক্ত হ'ব পাৰিব। আৰু লগতে কয় নতুন শিক্ষানীতিৰ অন্যান্য ইতিবাচক দিশৰ কথা উল্লেখ কৰি মোদীয়ে কয় যে এই শিক্ষানীতিয়ে শিক্ষাৰ্থীসকলক নিজৰ ভৰিত নিজে থিয় দিয়াৰ যোগ্য কৰি তুলিব। ছাত্ৰ-ছাত্ৰীসকল আত্মবিশ্বাসী হৈ উঠিব আৰু প্ৰতিটো প্ৰতিকূল পৰিস্থিতিৰ মোকাবিলা কৰিব পাৰিব বুলি মোদীয়ে উল্লেখ কৰে। তেওঁ নতুন শিক্ষানীতি সন্দৰ্ভত দেশৰ লাখ লাখ লোকে মতামত দিয়া বুলিও প্ৰকাশ কৰে। হাইস্কুল টেট শিক্ষকৰ সপোন ধূলিসাৎ আশংকা, বড়োলেণ্ড বিশ্ববিদ্যালয়ত বি.এড শিক্ষাৰ্থী প্ৰতিবাদ। কোভিড-19 ভয়াৱহ গণসংক্ৰমণৰ মাজতে আজি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বি.এড শিক্ষাৰ্থীসকলে অহা 30 ছেপ্টেম্বৰৰ ভিতৰত ফলাফল পোৱাকৈ বি.এডৰ চূড়ান্ত পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ দাবীত আন্দোলনত নামি পৰিছে। সামাজিক দূৰত্ব বৰ্তাই ৰাখি আৰু মুখত মাস্ক পৰিধান কৰি বড়োলেণ্ড বিশ্ববিদ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰা বি.এডৰ শিক্ষাৰ্থীসকলে অভিযোগ কৰাৰ মতে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ গা এৰা মনোভাৱে শিক্ষাৰ্থীসকলৰ ভৱিষ্যতক সংকটময় কৰি তুলিছে। টেট উত্তীৰ্ণ হোৱা শতাধিক বি.এড শিক্ষাৰ্থীয়ে অহা 30 ছেপ্টেম্বৰৰ ভিতৰত বি.এডৰ চূড়ান্ত বৰ্ষ তথা চতুৰ্থ জন্মশিক্ষকৰ ফলাফল লাভ নকৰিলে তেওঁলোকে শিক্ষক পদৰ বাবে যোগ্যতা হেৰুৱাব আৰু শিক্ষক হোৱাৰ সপোন ভাঙি থানবান হ'ব বুলি মন্তব্য কৰিছে প্ৰতিবাদত অংশগ্ৰহণ কৰা শিক্ষাৰ্থীসকলে। অনিশ্চয়তাত আয়ুষ্মান ভাৰতৰ অধীনত কৰ্মৰত 1400 অসমীয়া যুৱক-যুৱতীৰ ভৱিষ্যত বঞ্চিত হৈ পৰিছে প্ৰাপ্য দৰমহাৰ পৰা। লকডাউনৰ মাজতো যথেষ্ট কষ্টৰে সেৱা আগবঢ়াইছে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত যোজনাৰ অধীনত কৰ্মৰত 1400 অসমীয়া যুৱক-যুৱতীয়ে। কিন্তু এইসকল কৰ্মচাৰীৰ জীৱনলৈ বৰ্তমান নামি আহিছে অমানিশা। স্বাস্থ্য বিভাগে জাৰি কৰা এক নতুন বিজ্ঞাপনৰ পিছত চাকৰি হেৰুওৱাৰ দিশে এইসকল শিক্ষিত যুৱক-যুৱতী। জানিব পৰা মতে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত যোজনাৰ অধীনত 2018 চনৰ অক্টোবৰ মাহত 1400 অসমীয়া যুৱক-যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰিছিল। প্ৰথম অৱস্থাত এম.ডি. ইণ্ডিয়াৰ নামৰ ব্যক্তিগত খণ্ডৰ স্বাস্থ্য বীমা কোম্পানীৰ অধীনত যুৱক-যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰিছিল। কিন্তু 2020 চনৰ মাৰ্চ মাহত এই কোম্পানীটোৰ সৈতে চৰকাৰৰ চুক্তি ম্যাদ উকলি যোৱাত কৰ্মচাৰীসকল বিপদত পৰে। অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ষ্টেট নডেল চেলৰ অধীনত আৰোগ্য মিত্ৰ তথা আয়ুষ্মান মিত্ৰ হিচাপে কৰ্মৰত হোৱাৰ বাবে চলিত বছৰৰ এপ্ৰিল আৰু মে' মাহলৈকে আৰোগ্য মিত্ৰ দৰমহা লাভ কৰে যদিও যোৱা জুন মাহৰ পৰা বৰ্তমানলৈকে কৰ্মচাৰীসকলে লাভ কৰা নাই দৰমহা। কৰোনা বিভীষিকাৰ সময়তো এইসকল কৰ্মচাৰীয়ে নিয়মিতভাৱে কৰ্তব্য পালন কৰি আহিছে। ইয়াৰ পিছতো কৰ্তব্য পালন কৰি যোৱা এইসকল কৰ্মচাৰীক বঞ্চিত কৰি এতিয়া ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে নতুনকৈ উচ্চতম মাধ্যমিক বিজ্ঞান শাখা উত্তীৰ্ণ 30 বছৰ তলৰ প্ৰাৰ্থীক আয়ুষ্মান মিত্ৰ পদৰ বাবে আবেদন জনাবলৈ বিজ্ঞাপন জাৰি কৰিছে। ফলত বৰ্তমান কৰ্মৰত প্ৰায় 1400 যুৱক-যুৱতীয়ে চাকৰি হেৰুওৱা উপক্ৰম হৈছে। বিগত 3 মাহে বিনা বেতন আৰু নিযুক্তি পত্ৰ অবিহনে সেৱা আগবঢ়োৱা এইসকল স্বাস্থ্যকৰ্মীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকৰ চাকৰিৰ ক্ষেত্ৰত সুৰক্ষা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে। বেচিক ফাৰ্ষ্টে ছাত্ৰ-ছাত্ৰীক অনলাইন লাৰ্ণিং ফৰ্মেট কাষ্টমাইজ কৰাৰ সুবিধা প্ৰদান কৰে যাতে সফলতাৰ পথত কোনো হেঙাৰ আহি নপৰে। 2020 আৰম্ভণিতে যদি আপোনাক কোনোবাই ক'লেহেঁতেন যে সকলো ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে ঘৰৰ পৰা অধ্যয়ন আৰু কাম কৰিব লাগিব নাইবা কেৱল অনলাইন মাধ্যমেৰেহে শিক্ষা গ্ৰহণ কৰিব পৰা যাব, আপুনি বিশ্বাস কৰিলেহেঁতেন নে? কিন্তু বিশ্বজুৰি কোভিড-19 মহামাৰী হুঁচৰি যোৱাৰ পাছত সকলো স্থানতে অনলাইন শিক্ষা প্ৰায় বাধ্যতামূলক হৈ পৰিল যদিও এয়া আচল শিক্ষা পৰিপূৰক নহয়। কেৱল শিক্ষক আৰু অভিভাৱকেই নিজকে খাপ খুৱাবলৈ কষ্ট কৰিবলগীয়া হোৱা নাই। সকলো বয়স আৰু শাখাৰ শিক্ষাৰ্থীয়ে এই পৰিৱৰ্তনৰ সৈতে নিজকে খাপ খুৱাবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে বা পিছ পৰি ৰৈছে। ইয়াৰ বাহিৰে কোনো উপায় আছে জানো? হয় আছে। বেচিক ফাৰ্ষ্টে এনে এখন যোগ্যতা ভিত্তিক আৰু ব্যক্তিগতকৰণ কৰিব পৰা মঞ্চ য'ত অধিকাংশ ছাত্ৰ-ছাত্ৰী আৰু প্ৰতিষ্ঠানে সন্মুখীন হোৱা সমস্যাসমূহৰ সমাধান লাভ কৰা যায়। এইটো ক্ষেত্ৰত আগৰণুৱা এই মঞ্চখনে ই-লাৰ্ণিং এক অন্য মাত্ৰা প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদানৰ যোগেদি সমৃদ্ধিশালী কৰি তুলিব ধৰিছে। চাওকচোন এয়া কেনেকৈ সম্ভৱপৰ হৈছে। সমস্যা অনেক সংখ্যক ছাত্ৰ-ছাত্ৰীক কাৰ্যকৰীভাৱে শিক্ষা প্ৰদান কৰা। বেচিক ফাৰ্ষ্টৰ সমাধান IRT আৰু IIMৰ অভিজ্ঞ অধ্যাপকসকলৰ দ্বাৰা সমৰ্থিত অন্যান্য এজন শিক্ষাৰ্থীয়ে এজনৰ শিক্ষকৰ পদ্ধতিয়ে সুনিশ্চিত কৰে যাতে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে ব্যক্তিগত মনোযোগ আৰু যত্ন লাভ কৰে। এই প্ৰগ্ৰামটোৰ লক্ষ্যাৰ্থিক দৃষ্টিভংগী তেওঁলোকক বিভিন্ন ধৰণৰ ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ শিক্ষাৰ শৈলীক সম্বন্ধিত কৰি সহজগতৰ আৰু প্ৰভাৱশালী শিক্ষণ সম্ভৱপৰ কৰি তোলে।
সমস্যা দক্ষ আৰু কাৰ্যকৰী পাঠ্যক্ৰম সন্ধান কৰা। বেচিক ফাৰ্ষ্ট সমাধান প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে এক ছুপাৰ স্মাৰ্ট ব্যক্তিগতকৃত পাঠ্যক্ৰমৰ অৰ্থ হৈছে সমস্যাৰ সন্মুখীন হোৱা অংশসমূহ সহজে চিনাক্ত কৰি শুধৰণি বাট প্ৰশস্ত কৰি তোলা। লগতে বিদ্যাৰ্থীগৰাকী শক্তিশালী বিন্দুবিলাকে অধিক শক্তিশালী কৰি তোলে। এইটো অনুৰূপ শিক্ষাৰ কৰ্মসূচী আৰু স্ব-অধ্যয়ন অভ্যাসে নিশ্চিত কৰে যাতে ছাত্ৰ-ছাত্ৰীসকলে খৰধৰ নকৰাকৈ নিজস্ব গতিবেগত শিক্ষা গ্ৰহণ কৰিব পাৰে। তো বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি এই ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আমাৰ এনেকুৱা ধৰণৰ আপডেটবোৰ পাই যাবলৈ। থেংক ইউ।